Hello everyone, welcome to Gyanshila. So again I am here with 5 minutes GK challenge for upcoming examination of Assam Direct Recruitment and Assam Police SI. ঠিক আছে 5 মিনিটত 10টা জিকেৰ প্ৰশ্ন উত্তৰ যেটো ডেইলি ভিডিও সিৰিজ মই কন্টিনিউ কৰাই আছো ইয়াৰে পাৰ্ট 5 হয় এটো ইয়াৰ আগত অলৰেডি 4টা পাৰ্ট আমি ডিসকাস কৰিছো যদি চোৱা নাই ভিডিও বিলাক চাব আৰু ভিডিওৰ আপডেটস বিলাক আপোনালোকে সময়মতে পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে আহিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট ভিডিও সিৰিজ এটা হয় মিছ নকৰিব ভিডিও বিলাক সম্পূৰ্ণ কৰি চাব ওকে সো লেটস ষ্টাৰ্ট দা ভিডিও তো আজি প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দা ম্যাক্সিমাম নাম্বাৰ অফ ভোটস which can be cast in EVM এটা EVMত মুঠ কিমানটা ভোট কাষ্ট কৰিব পাৰি ওকে এটা মেচিনত তো ইয়াতে অপচন কি কি আছে অপচন আছে 1900 2000 2500 আৰু 3000 তো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 2000 2000টা ভোট এটা ইভিএম মেচিনত কাষ্ট কৰিব পাৰি তাৰ পিছত সেই মেচিনটো তাতকৈ বেছি ভোট কাষ্ট নহয় এই মেচিনটো চেঞ্জ কৰাই দিব লগা হয় ঠিক আছে ভেৰি ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন নম্বৰ 2 which is the longest lake in India ভাৰতৰ সকলোতকৈ দীঘল হ্ৰদ কোনটো হয় ইয়াতে আছে বেম্বানান্দ লেক চিলিকা লেক লোকটাক লেক ওয়ালু লেক তো শুদ্ধ উত্তৰ ইয়াতে কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন এ বেম্বানান্দ লেক যেটো আছে এটো কেৰালাত আছে এটো হৈছে সকলোতকৈ লংগেষ্ট লেক হয় আমাৰ ভাৰতৰ চিলিকা লেক ক'ত আছে উৰিষ্যা লোকটাক লেক ক'ত আছে মণিপুৰ আৰু ওয়ালু লেক আছে কাশ্মীৰ ঠিক আছে গটিকিটা ইম্পৰ্টেন্ট হয় মনত ৰাখিব পৰীক্ষাত সুধি দিব পাৰে কোনটো লেক ক'ত অৱস্থিত হয় বুলি কোৱেশ্চন নম্বৰ 3 স্টাডি অফ বাৰ্ডছ ইজ নন এজ পক্ষীৰ অধ্যয়নক কি বুলি কোৱা হয় তো স্টাডি অফ বাৰ্ডছ টু কোৱা হয় ইয়াতে আছে অৰ্নিথোলজি এন্টোমোলজি নেফ্ৰোলজি থাৰ্মোলজি এন্ড কাৰেক্ট আনসাৰ উইল বি কি হ'ব অপচন এ অৰ্নিথোলজি হয় স্টাডি অফ বাৰ্ডছ অপচন এ কাৰেক্ট আনসাৰ ওকে নেক্সট চতুৰ্থটো প্ৰশ্ন হোৱাট ইজ দা ষ্টেট ট্ৰি অফ আসাম অসমৰ ৰাজ্যিক গছ কোনটো হয় নিম হলং পিপল বানিয়ান কি হ'ব শুদ্ধ উত্তৰ অসমৰ ৰাজ্যিক গছটো হৈছে আমাৰ কি হৈছে হেটো হৈছে অপচন বি হলং হলং হৈছে আমাৰ অসমৰ ৰাজ্যিক গছ ইজি হয় বাট দি দিছো ইম্পৰ্টেন্ট হয় সেই কাৰণে What is the national tree of India? ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি হয় বানিয়ান পিপল নিম সাল তো ভাৰতৰ যেটো ৰাষ্ট্ৰীয় গছ অসমৰটো জানি আহিলো আমি ভাৰতৰটো কি হয় এটো হৈছে অপচন এ বানিয়ান ট্ৰি বট গছ বুলি যেটো কোৱা হয় অসমীয়াত হেটো হৈছে আমাৰ নেশনাল ট্ৰি অফ ইন্ডিয়া ওকে Question number 6 Assam State Zoo was established in the year অসমৰ ৰাজ্যিক চিৰিয়াখানা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আমাৰ যিখন চিৰিয়াখানা আছে এখন প্ৰতিষ্ঠা হৈছিল কেতিয়া 1957 এটো এটা অপচনে দুবাৰ দিয়া হৈছে তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ 1957ত আমাৰ ৰাজ্যিক চিৰিয়াখানাখন প্ৰতিষ্ঠা কৰা হৈছিল আসাম ষ্টেট জু ঠিক আছে তো আমাৰ ফেসবুক পেজটো জ্ঞানশীলা বুলি যেটো পেজ আছে আপোনালোকে যদি পেজটো ফলো কৰা নাই ফলো কৰিব তাত মই ডেইলি বেসিছত ভিডিও কন্টিনিউ কৰাই আছো ডেইলি ডোজ অফ জিকে বুলি সম্পূৰ্ণ অসমীয়া মাধ্যমত ঠিক আছে তো যিসকলে ফেসবুক পেজটো এতিয়ালৈকে ফলো কৰা নাই ফেসবুক পেজৰ লিংক মই তলৰ ডেসক্ৰিপচন বক্সত দি দিছো লিংকত গৈ পেলাই আমাৰ ফেসবুক পেজটো আপোনালোকে ফলো কৰি থিব তাতো ভিডিও আপডেটস আপোনালোকে পাই থাকিব ডেইলি তো কোৱেশ্চন নম্বৰ 7 দা হিষ্টৰিকেল সোমনাথ টেম্পল ইজ লোকেটেড এট কত আছে ঐতিহাসিক সোমনাথ মন্দিৰ কত অৱস্থিত হয় কেৰালা ৰাজস্থান গুজৰাট মধ্যপ্ৰদেশ আৰু শুদ্ধ উত্তৰ হ'ব কি অপচন সি গুজৰাটত অৱস্থিত হয় আমাৰ যেটো সোমনাথ মন্দিৰ আছে এটো আৰু এই মন্দিৰটোক এজন শাসকে 17 বাৰকৈ মন্দিৰটো আক্ৰমণ কৰিছিল তেখেত কোন হয় মাহমুদ গজনী এই মন্দিৰটো 17 বাৰকৈ আক্ৰমণ কৰিছিল সোমনাথ মন্দিৰটো যেটো গুজৰাটত আছে ঠিক আছে Next question number 8 what is the capital of Bhutan ভুটানৰ ৰাজধানী কি আছে গ্যাংটক থিম্ফু কাঠমান্ডু নেফিডাও তো শুদ্ধ উত্তৰ কি হ'ব ভুটানৰ ৰাজধানী হৈছে কি ইজি হয় ভুটানৰ ৰাজধানী নিশ্চয় জানিব এটো থিম্ফু অপচন বি হ'ব কাৰেক্ট আনসাৰ থিম্ফু হয় ভুটানৰ ৰাজধানী গ্যাংটক কাৰ ৰাজধানী হয় গ্যাংটক হৈছে সিকিমৰ ৰাজধানী কাঠমান্ডু কৰ হয় কাঠমান্ডু হৈছে নেপালৰ ৰাজধানী আৰু নেফিডাও কৰ হয় নেফিডাও হৈছে মিয়ানমাৰৰ কেপিটেলখন হৈছে নেফিডাও ওকে নেক্সট খেলসাৱা ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই খেলসাৱা উৎসৱ কোনে পালন কৰে আছে তিৱা ৰাভা কাৰ্বি বড়ো কাৰেক্ট আনসাৰ কি হ'ব খেলসাৱা উৎসৱ পালন কৰে কোনে অপচন এ যেটো আছে তিৱা সকলে পালন কৰে খেলসাৱা ফেষ্টিভেল ওকে
Then question number 10, who wrote the book Bhakti Ratnavali? কোনে লিখিছিল ভক্তি ৰত্নাৱলী নামৰ পুথিখন ৰচনা কোনে কৰিছিল? মাধৱ কন্দলী, হেম সৰস্বতী, শংকৰদেৱ, মাধৱদেৱ। কি হ'ব শুদ্ধ উত্তৰ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, মাধৱদেৱে এইখন ৰচনা কৰিছিল ভক্তি ৰত্নাৱলী। ঠিক আছে? তো এইখিনি হয় আজিৰ ভিডিওটোৰ কাৰণে কোৱেশ্চন আনসাৰ। কেনে পালে ভিডিওটো আপোনালোকৰ ফিডবেকবিলাক আমাক কমেণ্ট ছেকশ্যনত দি থাকিব আৰু আমাৰ ই-বুক কেইখনৰ লিংক তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। যদি আপোনালোকে ল'ব বিচাৰে তলৰ লিংকত গৈ ক্লিক কৰিব, তাত আপোনালোকে পেমেণ্ট অপশ্যন পাই যাব। অ'কে, আৰু যদি হোৱাটছআপ যোগে আপোনালোকে আমাৰ ই-বুক ল'ব পাৰে তেনেহ'লে আমাৰ হোৱাটছআপত আমাক কণ্টেক্ট কৰিব পাৰিব। হোৱাটছআপ নাম্বাৰটো মই ডেছক্ৰিপশ্যন বক্সত লিংকত দি দিছোঁ, তাত কণ্টেক্ট কৰিবলৈ আপোনালোকে ই-বুকৰ তথ্য আমাৰ পৰা জানিব পাৰিব। অ'কে, so that's all for today. If you like the video, please like, share and subscribe our channel and press the bell icon for further updates of our video. Till then, keep learning, keep sharing. Jai Hind.